15 দিনত 39,000 টকাৰ বিদ্যুতৰ বিল দেৰগাঁৱত এপিডিচিএলৰ অদ্ভুত কাণ্ড এই 15 দিনত মোৰ বিল আহিছে 39,085 টকা তে এই 15 দিনত 39,085 টকা মই কেনেকৈ ভৰিম দেৰগাঁৱত ঘটিলে ঘটনা বিল দেখি হাহাকাৰ অৱস্থা পৰিয়ালটোৰ কলে আগতে ইমান বিল অহা নাছিল স্মাৰ্ট মিটাৰ বিল মানে মই মান্থলি পে কৰি আছো কেতিয়াবা 600 কেতিয়াবা 700 কেতিয়াবা যোৱা মাহত মোৰ 1100 কিমান টকা আহিছে তেতিয়াই মই আপোনাৰ এই বিলটো মই দৰখাস্ত এপ্লিকেশন কৰিছো এছডিও ছাৰলে অভিযোগ দাখিল কৰিলেগৈ এপিডিচিএলৰ এছডিওৰ ওচৰত এডজাষ্ট কৰি প্ৰায় 22,000 টকা কমাই দিলে বাকি 16,000 টকা আদায় দিবলৈ কলে এখন মোৰ ৰিসিপ্ট হে ৰিসিপ্টখনৰ হতি মই এপ্লিকেশন এখন লৈ গলো এছডিও ছাৰৰ ওচৰলে তেওঁলোকে চাই মেলি এডজাষ্ট কৰিছে তেওঁলোকে কৈছে যে আমি প্লাস মাইনাস কৰি দিম প্লাস মাইনাস কৰি তেওঁলোকে 22,800 টকা 2 টকা এটা তেওঁলোকে হেৰি কৰিছে উলিয়াই পেলাই তেওঁলোকে কাটকুট কৰি পেলাই মানে মাইনাস কৰি পেলাই উলিয়াৰ পাছত তেওঁলোকে মোক কৈছে যে আপোনালোকে এডজাষ্ট কৰিছো আমাৰ ফালৰ পৰা আপোনালোকে 16,000 টকা এটা পে কৰিলে হৈ যাব কিন্তু এই 16,000 15 দিনত আমি কি হিচাপত দিম তেওঁলোকে হিচাপটো দেখাওক আমাক তেওঁলোকে কি হিচাপে আমাৰ 15 দিনত আমাৰ স্মাৰ্ট মিটাৰ বিলটো কেনেকৈ লৈছে 15 ক'ত 15,000 টকা 16,000 টকা তেওঁলোকে হেৰি কৰিছে হেতু আমাক দেখুৱাক প্ৰথমে কিমান হাজাৰ আছিল 39,000 কমি গল 22,000 তাৰ পাছত আহি গল 16,000 এডজাষ্ট কৰিব কৈছে এটো তেতিয়া শুদ্ধ কোনটো হ'ব পিছে ভুক্তভোগী পৰিয়ালটোৰ স্পষ্ট কথা ইমান টকা বিল নিদিও 16,000 দিবনে নিদিয়ে নিদু মই কোনো পদ্ধতি নিদু কাৰণ মোৰ মা হৈছে এজনী পেনশনাৰ স্মাৰ্ট মিটাৰৰ বিসংগতিক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসন্তুষ্টি প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে দেৰগাঁৱৰ ভুক্তভোগী পৰিয়ালটোৱে কলে স্মাৰ্ট মিটাৰ ঠিক নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আগৰ মিটাৰ দিয়ক স্মাৰ্ট মিটাৰ ঠিকে নাই স্মাৰ্ট মিটাৰ ঠিকে থকা হলে আজি ইমানখিনি ৰাইজ ইমান হেৰি নকব স্মাৰ্ট মিটাৰ ভাঙি নিদিয়ে বা স্মাৰ্ট মিটাৰ খুলি নিদিয়ে এটো ঠিক নহয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটোৱে অনুৰোধ জনাইছো যাতে তেওঁ এই স্মাৰ্ট মিটাৰটো খুলাই আমাক আগৰ মিটাৰ দিয়ক দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা